নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে গাঁও প্ৰধানৰ বাবে কেইটামান পদ মুকলি হৈছে। ইয়াতে আপোনালোকে মিনিমাম 10 পাছ কৰিলে এপ্লাই কৰি ল'ব পাৰিব, আৰু কোনো ধৰণৰ ইয়াতে আপোনালোকৰ লিখিত পৰীক্ষাও নহয়, আৰু আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। খুবেই এটা ভাল অপৰচুনিটি আহি পৰিছে আপোনালোকৰ বাবে। ইয়াতে আমি সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ। কেনেধৰণৰ এলিজিবিলিটি লাগিব, আপোনালোকৰ কেনেকৈ এপ্লাই কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। অসমৰ সকলোৱে ইয়াতে এপ্লাই কৰি ল'ব পাৰিব, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক সকলোখিনি ডিটেইলছ জানিবৰ বাবে। আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এই ৰিক্ৰুইটমেণ্টৰ বাবে সকলোখিনি ডিটেইলছ জানি লওঁ। ইয়াতে আপোনালোকৰ এলিজিবিলিটিখিনি দিয়া হৈছে। এজ লিমিট হ'ব আপোনালোকে 30 বছৰৰ পৰা আপোনালোকে 65 বছৰ কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। যিসকলৰ ইতিমধ্যে 30 বছৰ হৈছে আৰু যিসকলৰ এতিয়ালৈকে 65 বছৰ হোৱা নাই, তেওঁলোকেহে এতিয়া ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ পাছতে কৈছে নেশ্যনেলিটিৰ কথা। আপোনালোক এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব এৰিয়াটোৰ, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। যোনটো এৰিয়াত আপোনালোকে এপইণ্ট লাভ কৰে, তাতে আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। ইয়াৰ পাছতে কোৱা হৈছে প্ৰপাৰ্টি। আপোনালোকক যোনটো জেগাত এপইণ্ট কৰা হ'ব, সেই জেগাটোত আপোনালোকৰ এটা প্ৰপাৰ্টি থাকিব লাগিব আপোনাৰ নামত, তেতিয়াহে আপোনালোকে এই পদকেইটাৰ বাবে এলিজিবল হ'ব। ইয়াতে যিহেতু গাঁও প্ৰধানৰ বাবে পদকেইটা মুকলি কৰা হৈছে, সেইবাবে আপোনালোকে যোনটো জেগাত আপোনালোকে এই জবটো লাভ কৰিব, সেই জেগাটোত আপোনালোকৰ এটা প্ৰপাৰ্টি আপোনাৰ নামত থাকিব লাগিব, তেতিয়া আপোনালোকে এই পদটোৰ বাবে এলিজিবল হ'ব। ইয়াৰ পাছতে কোৱা হৈছে আপোনালোকৰ দুটাতকৈ অধিক জীৱিত সন্তান থাকিব নোৱাৰিব। দুটাতকৈ যদি অধিক জীৱিত সন্তান আছে আপোনালোকৰ, তেতিয়াহ'লে আপোনালোক ইয়াৰ বাবে এলিজিবল নহ'ব। আৰু ইয়াৰ পাছতে কৈছে গভৰ্ণমেণ্ট এমপ্লয়ী। আপোনালোক এজন গভৰ্ণমেণ্ট এমপ্লয়ী হ'লে ইয়াতে এপ্লাই কৰিব নোৱাৰিব, যিসকলে এতিয়ালৈকে কোনো জব কৰি থকা নাই, মানে প্ৰাইভেটৰ কথা কোৱা নাই ইয়াতে। যদি আপোনালোকে চৰকাৰী চাকৰি কৰি আছে, তেনেহ'লেহে এপ্লাই কৰিব নোৱাৰিব। যদি আপোনালোকে প্ৰাইভেট ছেক্টৰত কিবা কৰি আছে, তেনেহ'লে ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছতে কোৱা হৈছে আপোনালোক যিকোনো পলিটিকেল পাৰ্টিৰ লগত জড়িত নাথাকিব লাগিব, তেতিয়াহে আপোনালোক ইয়াৰ বাবে এলিজিবল হ'ব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে। আপোনালোকে ইয়াতে মিনিমাম 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব, বা মেট্ৰিক পাছ যদি কৰিছে, তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ফিজিকেল ফিটনেছৰ কথা কোৱা হৈছে। আপোনালোক ফিজিকেলি ফিট হ'ব লাগিব, মানে আপোনালোক স্বাস্থ্যৱান হ'ব লাগিব, তেতিয়া আপোনালোক এলিজিবল হ'ব। ইয়াৰ পাছতে কোৱা হৈছে ইনজলভেঞ্চি। ইয়াতে কোৱা হৈছে আপোনালোকৰ কোনো ঋণ থকা ব্যক্তি হ'ব নালাগিব, মানে আপোনাৰ নামত যদি কোনোবা কিবা ঋণ আছে, তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব নোৱাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা কোৱা হৈছে। আপোনালোকে কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফিজ দিয়াৰ কোনো দৰকাৰ নাই। আপোনালোকে এপ্লিকেশ্যন ফিজ নিদিয়াকৈ ইয়াৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। আৰু ইয়াৰ বাবে আপোনালোকৰ যিখিনি নথি পত্ৰ দৰকাৰ হ'ব, আপোনালোকৰ ডকুমেণ্টছৰ কথা ইয়াত কোৱা হৈছে। 2 পাছপৰ্ট চাইজ ফটোগ্ৰাফ। আপোনালোকৰ 2টা পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, আৰু পাৰ্মানেণ্ট ৰেচিডেঞ্চিপ চাৰ্টিফিকেট। আপোনালোকৰ যিখন পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট বা PRC চাৰ্টিফিকেট, সেইখন লাগিব ইয়াতে। আৰু আপোনালোকৰ যিখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট আছে, সেইখিনি ইয়াতে দৰকাৰ হ'ব। চাৰ্টিফিকেটছ, মাৰ্কশ্বিটছ, এডমিট কাৰ্ড, এজ প্ৰুফৰ চাৰ্টিফিকেট, সকলোখিনি ইয়াতে দৰকাৰ হ'ব। আৰু ইয়াৰ পাছতে আপোনালোকৰ মৌজাদাৰৰ এখন চাৰ্টিফিকেট ইয়াতে দৰকাৰ হ'ব। আৰু ডকুমেণ্টছ ৰিলেটিং টু লেণ্ড প্ৰপাৰ্টি ইন হিজ হাৰ নেম। আপোনালোকৰ নামত যিটো প্ৰপাৰ্টি আছে, তাৰ প্ৰপাৰ্টিৰ আপোনালোকৰ কাগজ ইয়াতে বিচৰা হৈছে। আৰু আপোনালোকৰ দুটাতকৈ অধিক জীৱিত সন্তান নাই বুলি আপোনালোকৰ এটা এফিডেভিটো ইয়াতে দৰকাৰ হ'ব। এইখিনি আছিলে আপোনালোকৰ ৰিকুৱাৰ্ড ডকুমেণ্টছ। এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। এই পদকেইটা মুকলি কৰিছিল আপোনালোকৰ বাবে অফিচ অৱ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, ঢেকীয়াজুলিৰ পৰা, মানে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত এই পদকেইটা মুকলি কৰা হৈছে। যদি আপোনালোক ইয়াতে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়, সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে ইম্পৰ্টেণ্ট ডেটছৰ কথা কোৱা হৈছে। ষ্টাৰ্টিং ডেট ইয়াতে 23 জানুৱাৰী 2026, 23 জানুৱাৰীৰ পৰা আপোনালোকৰ এপ্লাই অনলাইন ষ্টাৰ্ট হৈ আছে। আৰু লাষ্ট ডেট হৈছে ইয়াতে 9 ফেব্ৰুৱাৰী 2026। আপোনালোকে ফেব্ৰুৱাৰী 9 তাৰিখ পৰ্যন্ত ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে ইয়াতে অফলাইন যোগেৰে এপ্লাই কৰিব লাগিব। কেনেধৰণে আপোনালোকে এপ্লাই কৰিব লাগিব, ইয়াতে মই সকলোখিনি কৈছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক।
ইয়াতে আপোনালোকৰ এখন ষ্টেণ্ডাৰ্ড ফৰ্ম থাকিব, সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰি ইয়াতে দিয়া এড্ৰেছটোত আপোনালোকে ছাবমিট কৰিব লাগিব। অফিচ অফ দ্য কো-ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, ঢেকীয়াজুলি। আৰু ইয়াৰ লগতে আপোনালোকে এই এড্ৰেছটোত এপ্লিকেশ্যন ফৰ্মখনৰ লগতে আপোনালোকৰ যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ আছিলে সেই ডকুমেণ্টছখিনি ইয়াতে ছাবমিট কৰিব লাগিব। এনেধৰণে আছিলে আপোনালোকৰ এপ্লাই প্ৰচেছটো। আৰু আপোনালোকৰ যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় এপ্লাই কৰি ল'ব পাৰিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।